নমস্কাৰ দীৰ্ঘদিন বিৰতিৰ অন্তত ইনসাইট ইণ্ডিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ ইনসাইট ইণ্ডিয়াৰ প্ৰথমটো পৰীক্ষামূলক সম্প্ৰচাৰ এক বিশেষ প্ৰতিবেদন আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস হেয়া ফাৰ্মাচিষ্টসকলৰ আবেগ এয়া ফাৰ্মাচিষ্টসকলৰ আত্মগৌৰৱ গতিকে আজিৰ বিশেষ দিনটো ৰাজ্যজুৰি উদযাপন কৰা হ'ল উলহ মালহেৰে এই সন্দৰ্ভত লৈ আহিছোঁ ইনসাইট ইণ্ডিয়াৰ এক বিশেষ প্ৰতিবেদন আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস ফাৰ্মাচিষ্টসকলৰ বাবে আজি বিশেষ দিন সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হ'ল বিশ্ব ফাৰ্মাচিষ্ট দিৱস বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ ৰঙাপালি অঞ্চলত আৰপাৰ জিলা সমিতিৰ উদ্যোগত আৰু নৱদ্বীপ হস্পিটেলৰ সহযোগত আৰু চিকিৎসক ডক্টৰ চম্পক বৰ্মনৰ নেতৃত্বত 100ৰো অধিক লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ ফাৰ্মাচিষ্ট তথা ইন্সপেক্টৰ হিচাপে সিআৰপিএফত কৰ্মৰত মিজানুৰ ৰহমান অসম ফাৰ্মাচী পৰিষদৰ নৱনিৰ্বাচিত সদস্য মতিউৰ ৰহমান নেপেটছ শিক্ষানুষ্ঠানৰ সহযোগী অধ্যাপক বিকাশ শইকীয়া নলবাৰী আৰপাৰ জিলা সমিতিৰ সভাপতি মানস প্ৰতিম কলিতা সম্পাদক ৰবিৰাজ আহমেদৰ লগতে জিলাৰ আন সকলো ফাৰ্মাচিষ্টে অংশগ্ৰহণ কৰে সভাত বৰ্তমান সময়ত ফাৰ্মাচী শিক্ষাৰ প্ৰয়োজনীয়তা তথা অভিজ্ঞ তথা শিক্ষাগত অৰ্হতা থকা ফাৰ্মাচিৰ পৰাহে যাতে ঔষধ ক্ৰয় কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় লগতে সভাত উপস্থিত চিকিৎসক তথা অভিজ্ঞ ব্যক্তিসকলে জনসমাজত ফাৰ্মাচিষ্টৰ সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মতামত আগবঢ়ায় বিশেষ দিনটোৰ এই কাৰ্যসূচীত উপস্থিত থাকে আৰপা নলবাৰী জিলা সমিতিৰ নৱনিযুক্ত সভাপতি প্ৰাণজিৎ বৰুৱা সম্পাদক ৰবিৰাজ আহমেদ জয়ন্ত দত্ত ধ্ৰুৱজ্যোতি ৰায়চৌধুৰী নয়নজ্যোতি বৰ্মন হামিদুৰ ৰহমান ইফালে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো উলহ মালহেৰে উদযাপন কৰা হয় বিশ্ব ফাৰ্মাচিষ্ট দিৱস মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হয় আজিৰ বিশেষ দিনটো ফাৰ্মাচিষ্টসকলৰ বিশেষ দিনটোত মৰিগাঁৱত পতাকা উত্তোলন চাফাই অভিযানেৰে উদযাপন কৰা হয় আজিৰ এই বিশেষ দিনটো ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হিচাপে আজি মৰিগাঁও চিভিল হস্পিটেলত তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু মই নিমন্ত্ৰিত অতিথি হিচাপে আজি ইয়াত প্ৰেজেণ্ট আছোঁ আচলতে ফাৰ্মাচিষ্টসকলৰ যি সমাজৰ প্ৰতি যি সেৱা সেইটো বহুত এটা গুৰুত্বপূৰ্ণ সেৱা তেওঁলোকে ডাক্তৰৰ লগত যদি সোঁহাতে যদি ফাৰ্মাচিষ্ট আছে বাওঁফালে নাৰ্ছিং ষ্টাফ থাকে গতিকে আমি পেৰিফেৰী হস্পিটেল হওক বা চিভিল হস্পিটেল হওক সকলোতে তেওঁলোকৰ যি সেৱা সেইটো বহুত গুৰুত্বপূৰ্ণ আচলতে ফাৰ্মাচিষ্ট অবিহনে আমাৰ গোটেই মেডিকেল যি চিকিৎসা ব্যৱস্থাটো সেইটো আচলতে অসম্পূৰ্ণ হৈ ৰ'ব আৰু তেখেতসকলে আজিও হিউমেনিটিৰ নামত মানৱীয়তাৰ নামত যিখিনি সেৱা কৰিছে সেইখিনি আচলতে প্ৰশংসনীয় আৰু তেখেতসকলৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ ইয়াৰ লগতে কথাটো ক'ব বিচাৰোঁ কি ফাৰ্মাচিষ্টৰ ৰোল হিচাপে ফাৰ্মাচিষ্টৰ এটা ৰোল থাকে আৰু সেইটো প্ৰত্যেকজনে মই কওঁ যে ইনফৰমেশ্যন ইজ নট এডুকেশ্যন যিকোনো এটা বস্তুৰ ইনফৰমেশ্যন হোৱাটোৱে এইটো এডুকেশ্যন নুবুজায় যে পেৰাচিটামল টেবলেটটো এইটো আপুনি জানে সেইটোতো নাম শুনিছে সেইটো যে ইনফৰমেশ্যন আপোনাৰ হাতত সেইটো ইনফৰমেশ্যন আছে যে পেৰাচিটামল বুলি এটা টেবলেট আছে সেইটো টেবলেট জ্বৰত খায় সেইটো আপোনাৰ ইনফৰমেশ্যন কিন্তু জ্বৰত কোনটো জ্বৰত খাব কি কৰিব সেইটো কিন্তু এডুকেশ্যন নহয় সেইটো যে কোনে দিব সেইটো আপোনাৰ ফিজিচিয়ানে দিব যিয়ে তাৰ প্ৰতি এডুকেশ্যন লৈছে এতিয়া পেৰাচিটামল টেবলেটটো কেনেকৈ বনিছে কেনেকৈ কি হৈছে তাৰ ছাইড ইফেক্ট কি আছে কাম কেনেকৈ কৰে মুড অফ একশ্যন কি সেইটোতো আপোনাৰ যি এডুকেশ্যন লৈছে তেওঁহে দিব পাৰিব গতিকে সেইটো বিষয়ত আপুনি কোনো হেল্থ প্ৰফেশ্যনৰ লগতহে আপুনি সেইটো কথা পাতিব পাৰিব যেনেকৈ ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰিলে ফাৰ্মাচিষ্টে ঔষধটো ডিছপেঞ্চ কৰিব পেচেণ্টৰ হাতলৈ দি পঠাব তে পেচেণ্টটো হাতলৈ দি পঠোৱাৰ লগে লগে পেচেণ্টৰ এটা ৰাইট আছে যে 5টা ৰাইট আছে যে সঠিক সময়ত সঠিক টাইমত সঠিক সময়ত সঠিকভাৱেৰে তাৰমানে যদি ৰুটটো তাৰ যিটো ৰুটত বেজী দিলে বেজী যদি টেবলেট দিছে যদি টেবলেট হয়নে নহয় তাৰ পাছতে সঠিক ড'জ এনেধৰণে সঠিক টাইমত পোৱাটোৱেই আচলতে সেইটো ব্যৱস্থা কৰি দিয়াটোৱেই হৈছে ফাৰ্মাচিষ্টৰ কাম নিউজ ডেস্ক ইনসাইট ইণ্ডিয়া